Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম যে APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023-24 অনলাইন এপ্লিকেশন ইতিমধ্যে সমাপ্ত হৈছে। 6 ফেব্ৰুৱাৰীলৈকে আছিল আৰু আজি 8 ফেব্ৰুৱাৰী আজিলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশন ফি পেমেন্টৰ লাষ্ট ডেট হয় আজি 8 ফেব্ৰুৱাৰী। তো কোনবাই যদি অনলাইন এপ্লিকেশন ফি পেমেন্ট কৰা নাই তেতিয়াহলে আজিৰ ভিতৰতে কৰি লওক কাৰণ আজি 5টা বজাৰ পিছত আৰু ফি পেমেন্ট কৰিব নোৱাৰিব। ঠিক আছে, তো কাৰবাৰ যদি ফি পেমেন্ট কৰিব বাকি আছে কৰি লওক কাৰণ ইয়াৰ পিছত আৰু এপ্লিকেশন একসেপ্ট কৰা নহব আৰু ফি পেমেন্ট নহলে মানে এপ্লিকেশনখন অটোমেটিকলি ৰিজেক্ট হৈ যাব। তো এতিয়া কথাটো হল যে বহুতে কোৱেশ্চন সুধি আছে যে এবাৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023-24 কাট অফ মাৰ্ক কিমান হ'ব, কাট অফ নম্বৰ কিমান হ'ব বা এবাৰ কাট অফ নম্বৰ অধিক হ'ব নেকি, ঠিক আছে, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে। এতিয়া চাওক মই মোৰ ফালৰ পৰা যদি ক্লেৰিফিকেশ্যন দিব বিচাৰোঁ, কাট অফ মাৰ্কছটো ডিপেণ্ড কৰিব কিমান কেণ্ডিডেটছক এবাৰ চিলেক্ট কৰিব, কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব, কুৱেশ্যনৰ ডিফিকাল্টি লেভেল কেনেকুৱা হ'ব, ইজি হ'ব নে মডাৰেট হ'ব নে ডিফিকাল্ট হ'ব, ঠিক আছে। তো সেইবোৰ ওপৰত ডিপেণ্ড কৰিব আৰু এবাৰ যিহেতু দেখিছোঁ পোষ্ট বহুত কম আছে, 235টা পোষ্ট আছে, তো সেইটো কাৰণে 235ৰ 11 গুণ মানে 12 টাইমছ বা 11 টাইমছ প্ৰিলিমিনাৰীৰ পৰা মেইনছলৈ চিলেক্ট কৰিব। তো 235 × 11 বা 12 কৰিলে আপোনালোকে এৰাউণ্ড 2500 পৰা 2800 কেণ্ডিডেটছক মেইনছ দিবলৈ দিব, মানে এৰাউণ্ড আপোনালোকে এভাৰেজটো ধৰক যদি 2700 মান কেণ্ডিডেটছক মেইনছ দিবৰ কাৰণে চিলেক্ট কৰিব। তো প্ৰিলিমিনাৰীত এতিয়া এপ্লাইড কিমানে কৰিছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব আৰু এতিয়া এইবাৰ যিহেতু পোষ্ট কম আছে তো যোৱাবাৰতো এৰাউণ্ড 74,000-75,000 মানে এপ্লাই কৰিছিলে 913টা পোষ্টৰ কাৰণে, কিন্তু এইবাৰ ইমান নহ'ব। এইবাৰ এৰাউণ্ড 50,000 মান কেণ্ডিডেটছে এপ্লাই কৰিছে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে। এই 50,000ৰ ভিতৰত হাৰ্ডলি 2500 পৰা 2700ৰ ভিতৰত কেণ্ডিডেটছ প্ৰিলিমিনাৰী ক্লিয়াৰ কৰি পেলাই মেইনছ পৰীক্ষা দিবৰ কাৰণে কোৱালিফাইড হ'ব, ঠিক আছে। এই 50,000ৰ পৰা বা 60,000 যদি কেণ্ডিডেটছেও দিয়ে তথাপিতো ধৰক মাত্ৰ 2500 বা 2700 কেণ্ডিডেটছকে চিলেক্ট কৰিব আৰু সেই 2500-2700 কেণ্ডিডেটছে প্ৰিলিমিনাৰীত যথেষ্ট নম্বৰ পাব লাগিব, তেতিয়াহে কাট অফটো তেওঁলোকে মাৰ্ক কৰিব পাৰিব। মষ্ট ইম্পৰ্টেণ্টলি জেনেৰেল কেটেগৰী কেণ্ডিডেটছসকলৰ কথা কৈ আছোঁ আৰু আটাইতকৈ হায়েষ্ট কাট অফ মাৰ্কছটো জেনেৰেল মেইলখিনিয়ে পাব লাগিব আৰু কোনোবা যদি ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটছে যদি জেনেৰেল মেইলৰ সমান মাৰ্কছ পায় বা জেনেৰেল কেটেগৰীৰ সমান মাৰ্কছ পায় তেতিয়াহ'লে তেওঁলোকে অভিয়াছলি জেনেৰেল কেটেগৰীলৈ আহি যাব পাৰিব। আৰু ইয়াতে কথাটো হ'ল যে যোৱাবাৰৰ মই কাট অফ মাৰ্কছটো যদি দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে মোৰ ইয়াতে দেখিছে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2022 যোৱাবাৰ কাট অফ মাৰ্কছ আছিলে। এতিয়া কাট অফ মাৰ্কছটো নিৰ্ধাৰণ কৰোঁতে অকল জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ কনচিডাৰ কৰি পেলাই কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰে কাৰণ জেনেৰেল ষ্টাডিজ 2খন কোৱালিফাইং পেপাৰ হয়, সেইখনত আপোনালোকে কোৱালিফাইং মাৰ্কছটো পাব লাগিব 33%, কিন্তু সেইখনৰ মাৰ্কছটো অভাৰঅল কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰোঁতে আপোনালোকৰ সেই জেনেৰেল ষ্টাডিজ পেপাৰটো বা CSET পেপাৰখন কনচিডাৰ নকৰে, ঠিক আছে। তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনোৱা আছে আৰু লগতে এতিয়া লাষ্ট টাইম জেনেৰেল কেটেগৰী কাট অফ আছিলে যোৱাবাৰ যিহেতু পোষ্ট বেছি আছে 913টা আৰু যোৱাবাৰ সেইটো কাৰণে প্ৰিলিমছৰ পৰা মেইনছলৈও 913 × 11-12 টাইমছ লোৱা হৈছিলে, তো 10,600 মান কেণ্ডিডেটছক চিলেক্ট কৰা হৈছিলে। সেইটো কাৰণে আউট অফ 200 জেনেৰেল কেটেগৰী মেইলৰ 74.5, ফিমেলৰ 71.5 আছিলে, OBC MOBCৰ মেইল ফিমেলৰ 54.5, SC মেইল ফিমেলৰ 50.5, ST প্লেইনছৰ মেইল ফিমেল 49.5 আৰু ST হিলছৰ 38.5। তো এইখিনি কাট অফ আছিলে যোৱা বছৰ, এইটো আউট অফ 200 মাৰ্কছ, ঠিক আছে। কিন্তু এইবাৰ যিহেতু পোষ্ট কম আছে তো সেইটো কাৰণে আপোনালোকে কাট অফ মাৰ্কছ ইয়াতকৈ বেছি দেখিবলৈ পাব কাৰণ ইয়াতে দেখিছে জেনেৰেল ষ্টাডিজ 2খন কোৱালিফাইং পেপাৰ, ইয়াতে লিখিছে জেনেৰেল ষ্টাডিজ 2ত আপোনালোকে যোনটো নোটছ দিছে সেইটো চাওক, ইট ইজ অলছ' নটিফাইড ডেট 32,962 কেণ্ডিডেটছ হেভ কোৱালিফাইড ইন জেনেৰেল ষ্টাডিজ 2 বাই ছিকিউৰিং দ্য মিনিমাম কোৱালিফাইং মাৰ্কছ অফ 33%। তো ইয়াতে জেনেৰেল ষ্টাডিজ 2 যোনখন পেপাৰ আছে তাৰ ভিতৰত প্ৰিলিমিনাৰী যিহেতু যোৱাবাৰ পৰীক্ষা দিছিলে 75,000 মান কেণ্ডিডেটছে, 75,000ৰ ভিতৰত মাত্ৰ জেনেৰেল ষ্টাডিজ 2 পেপাৰখনত 32,965জন কেণ্ডিডেটছেহে কোৱালিফাই কৰিছে, মানে 33% কোৱালিফাই কৰিছে। কিন্তু তাৰ ভিতৰতো আকৌ জেনেৰেল ষ্টাডিজ 1খনৰ কাট অফ মাৰ্কছ বহুতে মানে কভাৰ কৰিব পৰা নাই, মাত্ৰ 10,600 মান কেণ্ডিডেটছে পাৰিছিলে, ঠিক আছে। তো সেইটো কাৰণে জেনেৰেল ষ্টাডিজ 2ত আধাখিনি কেণ্ডিডেটছে ফেইল কৰিছিলে, 33% কোৱালিফাইং মাৰ্কছ সংগ্ৰহ মানে পাবলৈ সক্ষম হোৱা নাছিলে। তো সেইটো কাৰণে আপোনালোকে জেনেৰেল ষ্টাডিজ 2খনো অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব। ইয়াতে দেখিবলৈ পেপাৰখন যদি আপোনালোকে দেখে যে পাৰিম বুলি, কিন্তু নহয়, বহুত টাইম কনজিউমিং হয়। আপোনালোকে কম্প্ৰিহেনশ্যন এটা পঢ়োঁতেও যদি প্ৰেক্টিছ নাথাকে এটা কম্প্ৰিহেনশ্যন পঢ়োঁতেও আপোনালোকৰ আধা ঘণ্টা লাগি যাব বুজোঁতে, ঠিক আছে। তো বেচিকলি সেইটো কাৰণে আপোনালোকে
অলপমান এইখনৰ ওপৰত প্ৰেক্টিছ কৰিব লাগিব আৰু যোৱাবাৰ কাট অফ মাৰ্কছ কম আছিল বেছি কম আছিল এইটো কাৰণে যিহেতু পোষ্ট বেছি আছিলে আৰু প্ৰিলিমছৰ পৰা মেইনছলৈ কোৱালিফাই বেছিকখিনি কেণ্ডিডেটছে কৰিছিলে 10,600 কৰিছিলে কিন্তু এইবাৰ যিহেতু পোষ্ট কম আছে সেইকাৰণে 27 মান কেণ্ডিডেটছক ল'ব সেইটো কাৰণে কাট অফ মাৰ্কছো হাই যাব আৰু ইয়াৰ আগতে যদি আমি চাওঁ ইয়াৰ আগৰ ডাটাটো যদি চাওঁ ইয়াৰ আগৰবাৰৰ কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2020 তেতিয়াহ'লে কাট অফ মাৰ্কছ কিন্তু হাই গৈছিলে কাৰণ সেইবাৰো কেণ্ডিডেটছ মাত্ৰ 4,000 লোৱা হৈছিলে তো আউট অফ 200 কাট অফ মাৰ্কছ অপেন কেটেগৰীত 122.50 মেল ফিমেলৰ বেলেগ বেলেগ আছিল ফিমেলৰ 114.50 OBC MOBC 101 93 SC 95 92.50 ST প্লেইনছ 90 87 ST হিলছ 84.50 84.50 EWS 75 62 আৰু EWS তো নাই পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি PWD খিনিটো বহুত কম হয় তো হেতুৰ একো কম্পিটিশনত নাহে আৰু তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ থাকে তো তেওঁলোকে তেনেকৈ মতে পাব পাৰে 21.50 24.50 45 ঠিক আছে তো সেইখিনি বহুত কম হয় আৰু লাষ্ট টাইম তো PWDৰ কেণ্ডিডেটছ ইমানো নাছিল তো যিমানখিনি ৰিজাৰ্ভ কেটেগৰী আছিল তেওঁলোকক দিয়া হৈছিলে তো কাট অফ মাৰ্কটো 38.5 ST হিলছৰ কাট অফ মাৰ্কে বহুত কম তো ৰিজাৰ্ভ PWD কেণ্ডিডেটছখিনি চাগে বিল' 20 মাৰ্কছ পাইছিলে ঠিক আছে লাষ্ট টাইম প্ৰিলিমিনাৰী আউট অফ 200 বাকী অপেন কেটেগৰীখিনিতো হাইয়েষ্ট থাকে আৰু তেওঁলোকৰ লগত একো কম্পেয়াৰ নহয় বহুত বেছি হাই যায় তো লাষ্ট টাইম অপেন কেটেগৰীত দেখিছে 122.50 গৈছিলে আৰু লাষ্ট টাইম নহয় 2020 কিন্তু 4,000 কেণ্ডিডেটছ লোৱা হৈছিলে সেইটো কাৰণে কাট অফো হাই গৈ মানে কাট অফো হাই গৈছিলে কিন্তু ইয়াৰ আগৰবাৰ আকৌ যিহেতু বেছি কেণ্ডিডেটছ লোৱা হৈছিলে মানে এৰাউণ্ড 10,000 লোৱাইছিলে সেইকাৰণে কাট অফটো অকণমান ল' গৈছিলে আৰু এইবাৰ আকৌ তাতকৈ কম ল'ব 2700 ল'ব তো কাট অফটো এই প্ৰিলিমিনাৰী 2020 অকণমান কুৱেশ্যন পেটাৰ্ণটো অকণমান ইজি আছিলে কিন্তু লাষ্ট টাইমৰ পৰা যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ বেছি কৰিলে তো সেইটো কাৰণে কাট অফটো অলপ কমি গ'ল কিন্তু এইবাৰো কাট অফ 120 মান হ'ব লাগে অপেন কেটেগৰী ঠিক আছে মই যদি অপেন কেটেগৰীৰ কথা কওঁ 120 মান পালে মানে আপোনালোকে ছেফ হ'ব তো 120 প্লাছ স্ক'ৰ কৰিবলৈ চেষ্টা কৰক 120 প্লাছ স্ক'ৰ কৰিবলৈ চেষ্টা কৰিলে আপোনালোকে ছেফ হ'ব আৰু লগতে এনেকুৱা নহয় যে 60টা কুৱেশ্যন কাৰেক্ট কৰিলে 120 পাব কাৰণ নিগেটিভ মাৰ্কিং স্কিম থাকে 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন মানে এটা কুৱেশ্যনত যদি 2 মাৰ্কছকৈ থাকে তেনেহ'লে 1/4 হ'ব 2 মাৰ্কছৰ 0.50 তো এটা ভুল এনচাৰ দিলে মানে সেই 2 মাৰ্কছটোতো আপোনালোকে নাপায় কুৱেশ্যনত থকা আৰু লগতে 0.50 নিগেটিভ মাৰ্কিং স্কিমো ইয়াতে এপ্লিকেবল হৈ যাব তো সেইটো কাৰণে কিমানটা কাৰেক্ট কৰিবলৈ কি কথা সেইবোৰ কণ্ডিশ্যন নাহে ইয়াতে কাৰণ নিগেটিভ মাৰ্কিং স্কিমটো থাকে কোনে কেইটা ভুল কৰিছে কেইটা শুদ্ধ কৰিছে সেইবোৰ ওপৰত ডিপেণ্ড কৰিব তো সেইকাৰণে নিগেটিভ মাৰ্কিং থকাৰ কাৰণে আপোনালোকে অলপ ভালকৈ পঢ়িব লাগিব আৰু লগতে বাকি কোৱালিফাইং পেপাৰখনটো আছে 33% পাব লাগিব 33% যদি জেনাৰেল ষ্টাডিজ পেপাৰ 2 খনত নাপায় তেতিয়াহ'লে আপোনালোকে কোৱালিফাই নকৰিব ঠিক আছে তো বেসিক্যালি কথাটো হেতু সেইকাৰণে জেনাৰেল ষ্টাডিজ 2 খনত মিনিমাম 33% পাব লাগিব আউট অফ 200 66 পাব লাগিব টোটাল 80টা কুৱেশ্যন থাকে পাৰ কুৱেশ্যন 2.5 মাৰ্কছ কে থাকে আৰু তাতো নিগেটিভ মাৰ্কিং স্কিমতো 0.50 নহয় 0.62 সামথিং তেনেকুৱা থাকে নিগেটিভ মাৰ্কিংতো অলপ বেছি মাৰ্কছ ডিডাক্ট হয় তো হেতু কাৰণে সেইখিনি বস্তু আপোনালোকে চাব লাগিব তো জেনাৰেল ষ্টাডিজ 2 পেপাৰখন আপোনালোকে অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু এবাৰ যদি কাট অফৰ কথা কওঁ তেনে ওপেন কেটেগৰীৰ কাৰণে 120 প্লাস আপোনালোকে ধৰি থক বাকি OBC MOBC কাৰণে 20 মাৰ্কছ ডিফাৰেন্স হ'ব SC ST প্লেইনছৰো SC আৰু ST প্লেইনছৰ অলমোষ্ট একে থাকে ST হিলছৰ অলপ কম থাকে আৰু EWS তো নাই আৰু বাকি PWD খিনি অলপ যথেষ্ট কম থাকিব তো এইটোৱে কথা ক'লো মই আপোনালোকৰ কাটঅফৰ কথা তো আপোনালোকে এতিয়া কথাটো হ'ল যে প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো এনেকুৱাই কৰক অকল ওপেন কেটেগৰীৰ কথা কোৱা নাই ৰিজাৰ্ভ কেটেগৰী যোনখিনি আছে তেওঁলোকৰ কথাও কৈছো যে প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো এনেকুৱা কৰক যাতে 100 প্লাস স্কোৰ কৰিবলৈ চেষ্টা কৰিব পাৰে এবাৰ 100 প্লাস স্কোৰ কৰিব যাতে সক্ষম হয় তেতিয়াহে আপোনালোকে প্ৰিলিমিনাৰী কোৱালিফাই কৰিব ঠিক আছে তো বেসিক্যালি কথাটো হেতুৱে তো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো আৰু লগতে বাকি আপোনালোকৰ যদি প্ৰিপাৰেচন আপ টু দি মাৰ্ক নহয় 2000 মানে মাৰ্চৰ 17 তাৰিখে যেটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে তো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে এজ পাৰ নিউ পেটাৰ্ন অফ APSC CC স্টেটমেন্ট বেস কোৱেশ্যনছ প্লাস ডাইৰেক্ট কোৱেশ্যনছ আছে তো স্টেটমেন্ট বেস কোৱেশ্যনছ প্লাস ডাইৰেক্ট কোৱেশ্যনছৰ এই কোৰ্সটোত 3000 প্লাস মাল্টিপল চয়েস কোৱেশ্যনছ থাকিব ইণ্ডিয়ান হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত আৰু এইখিনি গুটেখিনি সলভ হয় এনসাৰছও থাকিব আপোনালোকে এনসাৰছ বিচাৰিব নালাগে মাল্টিপল চয়েস কোৱেশ্যনছ PDF ত পাব 3000 প্লাস MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাস MCQs থাকিব জিওগ্ৰাফি ইকোলজি আৰু এনভাইৰনমেন্টৰ ওপৰত 1000 প্লাস MCQs থাকিব ইন্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 3000 প্লাস MCQs থাকিব আসাম হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50 প্লাস MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 সলভ কোৱেশ্যনছ অন মেথছ ৰিজনিং এণ্ড এপ্টিটিউড এটো জেনাৰেল ষ্টাডিজ 2 পেপাৰখনৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এই 150টা কোৱেশ্যনছ প্ৰেক্টিছ কৰি গলে আপোনালোকৰ জেনাৰেল ষ্টাডিজ পেপাৰ 2 খনত বহুতখিনি সহায় হ'ব কাৰণ ইয়াতে APSC
DSS DME আৰু অন্যান্য APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা আদি কৰি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ইয়াতে সোমাই আছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে ফৰ্মুলা আছে তো সেইটো কাৰণে আপোনালোকৰ এইখিনি বস্তু প্ৰেক্টিছ কৰি গ'লে 150টা 150টা এই ছল্ভ কুৱেশ্যনছ মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ প্ৰেক্টিছ কৰি গ'লে জেনেৰেল ষ্টাডিজ পেপাৰ 2 খনৰ কাৰণে সহায় হ'ব 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 3000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 15টা ছল্ভ MCQs আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত ঠিক আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ 15টা ছল্ভ কুৱেশ্যনছ আছে তাৰ ভিতৰতে আকৌ সাব কুৱেশ্যনছ আছে তো এৰাউণ্ড 30টা 40টা মান কুৱেশ্যনছ ইংলিছ কম্প্ৰিহেনশ্যনত পাই যাব তো ইংলিছ কম্প্ৰিহেনশ্যনখিনি যদি আপুনি জেনেৰেল ষ্টাডিজ 2 পেপাৰখনত যদি কভাৰ কৰিব পাৰে তেতিয়াহ'লে অট'মেটিকলি জেনেৰেল ষ্টাডিজ পেপাৰ 2 বা CSET পেপাৰখন আপোনালোকে কোৱালিফাই কৰি ল'ব 66% ইজিলি স্ক'ৰ কৰি ল'ব পাৰিব আউট অফ 200 আৰু বাকী 3000 প্লাছ MCQs আছে 275 প্লাছ MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত কম্পিউটাৰ নলেজৰ কুৱেশ্যনছ কেতিয়াবা সুধি দিয়ে তো সেইটো কাৰণে 275 প্লাছ MCQs কম্পিউটাৰ নলেজৰ ওপৰতো কভাৰ হৈছে তো টোটেল 17000 প্লাছ ছল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেনেহ'লে মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ এটা কৰি জনাওক যে APSC প্ৰিলিমিনাৰী কৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি মই লগে লগে পে'মেণ্টৰ লিংক দি দিম আপোনালোকে পে'মেণ্ট কৰাৰ পিছত গোটেইখিনি ষ্টাডি মেটাৰ্ছ PDFত গোটেইখিনি ষ্টাডি মেটাৰ্ছ 17000তকৈ বেছি ছল্ভ MCQs পাই যাব NCERT বুকৰ পৰাও কভাৰ কৰা হৈছে গোটেইখিনি চিলেবাছ ষ্টেটমেণ্টছ ৱাইজ কুৱেশ্যনছ ডাইৰেক্ট কুৱেশ্যনছ সকলো ধৰণৰ কুৱেশ্যনছ আছে তো আপোনালোকে পঢ়ি গ'লে গোটেইখিনি কভাৰ কৰি গ'লে আপোনালোকে প্ৰিলিমিনাৰী ক্লিয়াৰ ইজিলি কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে এনচাৰ্ছো আছে এক্সপ্লেনেশ্যনো আছে ঠিক আছে তো আপোনালোকৰ একো অসুবিধা নহয় এইটো কোৰ্চ ল'ব পাৰে আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেই নাম্বাৰটো কলৰ কাৰণে এভেইলেবল নহয় হোৱাটছএপৰ মেছেজৰ কাৰণে এভেইলেবল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে জনাওক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতো এই কোৰ্চটোৰ ডিটেইলছটো দি দিছোঁ আপোনালোকে তাতে গৈ পেলাই চেক কৰি চাব পাৰিব লগতে APSC CC 2022-23 লগতে আসাম পুলিচ ছাৰ্ভিচ আসাম চিভিল ছাৰ্ভিচ APSC এলাইড ছাৰ্ভিচ সকলো ধৰণৰ প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ সেই প্লেলিষ্টসমূহত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰমোশ্যন ছাৰ্ভিচসমূহৰ ট্ৰেইনিং কেনেকুৱা হয় চেলাৰী কেনেকুৱা ফেচিলিটিছ কি পাব গভৰ্ণমেণ্ট গাড়ী পাব নাই প্ৰমোশ্যন কেতিয়া হ'ব কি কথা সেইখিনি ডিটেইলছ পাই যাব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় এই চেনেলটো চেক কৰিলে মানে আপোনালোকে গম পাব APSC প্ৰিলিমিনাৰীৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰে ভিডিঅ' বনোৱা আছে তাতে আপোনালোকক নিগেটিভ মাৰ্কিং স্কিমৰ ওপৰত জেনেৰেল ষ্টাডিজ 1 জেনেৰেল ষ্টাডিজ 2ত কিমান মাৰ্কছ স্ক'ৰ কৰিব লাগিব পাছ কৰিবৰ কাৰণে কাট অফ মাৰ্কছ কিমান হ'ব কি কথা সেইখিনি ডিটেইলছ বুজোৱা আছে বাকী ইমানে আছিলে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব এই কোৰ্চটোৰ ডিটেইলছসমূহ দিয়া আছে আপোনালোকে কোৰ্চটো ক্ৰয় কৰিবৰ কাৰণে হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰিলে হ'ল আৰু এবাৰ কৈছোঁ 9706557851 আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব এই কোৰ্চটোৰ ডিটেইলছটো জানিব পাৰে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম